নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, SBI বেংকৰ ফালৰ পৰা ঠিক আছে আমাৰ সৰ্বমুঠ 1000+ ভেকেঞ্চি আমাৰ মুকলি হৈছে। ঠিক আছে, তো SBI ফালৰ পৰা টোটেল ভেকেঞ্চি আমাৰ 1000ৰ ওপৰত আমাৰ ভেকেঞ্চি মুকলি হৈছে। ঠিক আছে বন্ধু বান্ধৱীসকল, তো মই সেই SBI ভেকেঞ্চিৰ নটিফিকেশ্যনটো আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ। ঠিক আছে, তো তাতে কিমান পোষ্ট আছে, কি আছে কি নাই, বা এলিজিবিলিটি কিমান লাগিব, বা কোৱালিফিকেশ্যন কিমান লাগিব, গোটেইখিনি মই ভিডিঅ'টোত আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই যাব। বন্ধু বান্ধৱীসকল, SBI স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্ট 2024, য'ত 1040টা পোষ্ট আমাৰ মুকলি হৈছে। ঠিক আছে, তো মই স্ক্ৰল ডাউন কৰি তলত দেখাই দিছোঁ বন্ধু বান্ধৱীসকল। য'ত ইয়াৰ প্ৰথম পোষ্টটো আছে চেণ্ট্ৰেল ৰিচাৰ্চ টিম। ঠিক আছে, য'ত আমাৰ পদৰ সংখ্যা আছে 2টা। 2 নম্বৰতে হৈছে আমাৰ চেণ্ট্ৰেল ৰিচাৰ্চ টিম ছাপোৰ্ট, তাতে আমাৰ পদৰ সংখ্যা আছে 2টা। তৃতীয়তে হৈছে আমাৰ প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ টেকন'লজি, য'ত পোষ্ট আছে আমাৰ 1টা। চতুৰ্থতে হৈছে আমাৰ প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ বিজনেছ, য'ত আমাৰ পদৰ সংখ্যা আছে 2টা। 5 নম্বৰতে আছে আমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, য'ত আমাৰ পদৰ সংখ্যা আছে 273টা। 6 নম্বৰতে আমাৰ হৈছে VP ৱেলথ প্লাছ, য'ত আমাৰ পদৰ সংখ্যা আছে আপোনালোকৰ 643টা। ৰিলেশ্যনশ্বিপ মেনেজাৰ টিম লিড, য'ত আমাৰ পদৰ সংখ্যা আছে 32টা। ৰিজনিয়েল হেডত, য'ত আমাৰ পোষ্টৰ সংখ্যা আছে 6টা। ইনভেষ্টমেণ্ট স্পেচিয়েলিষ্ট, য'ত আমাৰ পদৰ সংখ্যা আছে 30টা। ইনভেষ্টমেণ্ট অফিচাৰ, য'ত আমাৰ পদৰ সংখ্যা আছে 49। অকল যে এজ লিমিট যোনটো আছে এইটো এতিয়াও বৰ্তমান আমাৰ প্ৰকাশ কৰি দিয়া নাই, আৰু যোনটো কোৱালিফিকেশ্যন সেইটো বৰ্তমান প্ৰকাশ কৰি দিয়া হোৱা নাই। ঠিক আছে, তো মই আপোনালোকক কেণ্ডিডেট EWS and OBC এই ফৰ্মটো ফিল আপ কৰিবলৈ হ'লে 750 টকা দিব লাগিব। SC ST PWD কেণ্ডিডেটসকলৰ কাৰণে নীল। পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন থ্ৰু বাই ইউজিং ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এণ্ড ইণ্টাৰনেট বেংকিং ফেচিলিটি আছে। ঠিক আছে বন্ধু বান্ধৱীসকল, আৰু আমি স্ক্ৰল ডাউন কৰি তলত দেখুৱাব বিচাৰিছোঁ যে ইয়াৰ যিটো ষ্টাৰ্টিং ডেট, যোনটো এপ্লাই ডেট, সেইটো আমাৰ ফ্ৰী পে'মেণ্ট যিটো আৰম্ভণি হ'ব আমাৰ 19 জুলাই 2024 পৰা, আৰু যিটো আমাৰ লাষ্ট ডেট অনলাইন এপ্লাই এইটো পে'মেণ্টৰ যিটো লাষ্ট ডেট হৈছে 8 আগষ্ট 2024। ঠিক আছে বন্ধু বান্ধৱীসকল, আমাৰ অফিচিয়েল নটিফিকেশ্যন সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। লগতে এডভাৰটাইজমেণ্ট ডিটেইলছটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত প্ৰদান কৰি দিম, তাৰ পৰা আপোনালোকে গৈ অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰিব। চাই বন্ধু বান্ধৱীসকলে গম পাইছে, আপোনালোকে বুজি পাইছে যে যিসকল কেণ্ডিডেটে এপ্লাই কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড হয় সেইসকল কেণ্ডিডেটে SBI পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে। যিসকলে RRB কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, গ্ৰেড B বা গ্ৰেড D, বা যিসকলে বেংকৰ কাৰণেও প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে পৰীক্ষাটো দিব পাৰে। যিহেতু বৰ্তমানলৈ এডুকেশ্যন কোৱালিফিকেশ্যনৰ একো আপডেট দিয়া নাই, যদি আপডেট আহে তেনেহ'লে মই আপোনালোকক নিশ্চয় জনাম। বৰ্তমান অকল পোষ্টকেইটাৰ বিষয়ে উল্লেখ কৰিছে যে 1040টা পোষ্ট, আৰু যিটো আমাৰ বেংকৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, আৰু এইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট জব হয়। ঠিক আছে, কোনো প্ৰাইভেট জব নহয়। SBI ফালৰ পৰা গোটেইখিনি জবেই আমাৰ গভৰ্ণমেণ্ট জব হয়। ঠিক আছে, তো যিসকল বন্ধু বান্ধৱীসকলে ইণ্টাৰেষ্টেড হয় সেইসকলে পদত এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আজি ভিডিঅ'টো ইমানখিনিলৈ সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব, আৰু আমাৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ লগত, যাতে তেওঁলোকে আমাৰ ভিডিঅ'বোৰ চাব পাৰে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো আজিলৈ ইমানখিনিতে, ধন্যবাদ, জয় আই অসম।